পাণ্ডব কিংবা কৌরবে সামৰণি পেলাব পাৰো বুলি ভাবিলেও কিন্তু কুৰুক্ষেত্ৰ সামৰণি পেলাব নোৱাৰে। পিতামহক হত্যা কৰা, গুৰুক হত্যা কৰা, পূৰ্বৰ নিৰীক্ষণীক হত্যা কৰা, ই কি ধৰ্ম সামৰণি জননী? ঠিকেই কৈছে। প্ৰকাশ্যে যেতিয়া ৰাজসভাত বহুমনিক ব্যৱস্থা কৰিছিলে, সেয়া কি ধৰ্ম আছিলে? কুৰু সভাত কুৰু দেখুওৱা দুৰ্যোধনে যিদৰে অপমানিত কৰিছিল, সেয়া কি ধৰ্ম আছিলে? হে মাধৱ, উত্তেজিত নকৰিবা আৰু হয় অর্জুন, উত্তেজনা নহয়, শির আলক্য ব্রাহ্মণে হাত্রবিনা ধন। উত্তেজনা নহয় অর্জুন। শান্ত হোৱা দাদা, ৰাগৰ কৰিছো শিক্ষা দাদা, গুৰু দাদাৰ টেঙাৰে ৰাগৰ কৰিছো পিতামহ ভীষ্মৰ টেঙাৰে, আৰু কিবা হোৱা দাদা? শান্ত হোৱা তুমি। ভাবিবলৈ দিয়া অৰ্জুন, ভাবিবলৈ দিয়া। ভাবিছো এসতি ভাতৃৰ মাথো দুটি বাকী, সেই ভাতৃৰ পুৰিত ৰাজ সিংহাসন, সেই ভাতৃৰ পুৰিত বিশাল সাম্ৰাজ্য স্থাপন কৰি কিয় পাৰো গুৰু এই দৰক? কিয় হেৰুৱাও ইহঁতৰ পৰতাৰ সহায় হোৱা কথাও কিন্তু মিছা নহয় বিকুত। ভাই ককাইতকৈ ৰাজ্য ৰাজপাট কোনো গুণে কিন্তু ডাঙৰ এতিয়াও নহয় কৃষ্ণ, এতিয়াও নহয়। কিন্তু বিকুত কৃষ্ণ, সেই ককাই ভাই অচিনাকি পুত কৰ্ণ অংগদেৱ দান কৰিলে। উন্মাদ নাই কৰা বিকুদৰ কৃষ্ণ, কিন্তু এতিয়াও ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বাকী। বিকুদৰৰ প্ৰতিজ্ঞা কৃষ্ণ আৰু ভগৱানদেৱ ধাৰীৰ প্ৰতিজ্ঞা প্ৰতিজ্ঞা থকা কুৰু সভা কুৰু দেখুওৱা দুৰ্যোধন কিন্তু বিকুদৰ এতিয়াও অক্ষত। পাঞ্চালী আদিও কিন্তু মুক্ত দেখি অর্জুন, ধর্ম